নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 জুন। অৱশেষত চিন্তামুক্ত হল হাজাৰ হাজাৰ মহিলাৰ অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকা পাবলৈ আজিয়ে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত 3000 টকা নোসোমাব। যদি আপুনি চৰকাৰী কৰভাৱে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত নাম থাকিলে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব কেইবাটাও নতুন সুবিধা। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আত্মীয় 25,000 মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, 23 নং কিস্তিৰ টকা অতি শীঘ্ৰে সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হল হাজাৰ হাজাৰ মহিলাৰ। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি এটা নহয় দুটা নহয় কেইবাটাও নতুন নিয়ম সলনি হৈছে। নতুন নিয়মেৰে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। সকলো মহিলাক নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। প্ৰথমখন কেবিনেট বৈঠকতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ঘৰতে আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আপুনি ক'তো যাব নালাগে, ঘৰতে বহি কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপুনি প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনি। এতিয়াৰ পৰা ক'তো যাব নালাগে, ঘৰতে বহি প্ৰপত্ৰটো আপুনি ফিল আপ কৰিব আৰু ঘৰৰ পৰাই ASLRM লৈ যাব আপোনাৰ প্ৰপত্ৰখন আৰু তাৰপিছতে ভেৰিফিকেশ্যন আৰম্ভ হ'ব। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসুখে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। আপুনি আত্মীয় গোটৰ মহিলা নেকি? যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনি টকা কেতিয়া লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ সকলোৱে জানে। যদিও অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, অতি শীঘ্ৰে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, আপোনাৰ বেংক একাউণ্টটো এক্টিভ হৈ আছে নে নাই প্ৰথমতে আপুনি চেক কৰক। অৰুণোদয় আঁচনিৰ লগত যিটো বেংক একাউণ্ট দিছে, সেই বেংক একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব। কেৱল এক্টিভ কৰিলেই নহ'ব, সেই বেংক একাউণ্টৰ সৈতে DBT মাধ্যমটো অন থাকিব লাগিব। তাৰপিছতে আপুনি অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক কৰিব লাগিব। বহুতে হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক কৰা নাই। লিংক নকৰিলে তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। কেৱল ইয়াই নহয়, আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আৰু আধাৰ কাৰ্ডৰ সৈতে আপুনি লিংক কৰিব লাগিব ৰেচন কাৰ্ড। যদি এইখিনি কাম কৰি ৰাখিছে, আপুনি নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰি দিব আগষ্ট মাহতে। আৰু আগষ্ট মাহৰ পূৰ্বে আপুনি এইকেইটা কাম কৰিব লাগিব, নহ'লে তালিকাত নাম থাকিলেও আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আৰু আগষ্ট মাহৰ পূৰ্বে লাখ লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধাও লাভ কৰিব। কিন্তু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PMAY চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াই চেক কৰক তালিকাত আপোনাৰ নাম আছে নেকি। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলে অবিশ্বাস্য 16,810টা নতুন পকী কৃষক আৰু দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম কাজ। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, এতিয়া আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আৰু অতি শীঘ্ৰে এই টকা সোমাব একাউণ্টত। তাৰপিছতে আপুনি ঘৰ নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰিব পাৰিব। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকলাই দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি। আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, ভাল খবৰ, চৰকাৰী কৰৰ আন এটা নতুন তালিকা সাজু হৈ আছে। যিকোনো মুহূৰ্তত আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিয়া হ'ব আৰু অতি শীঘ্ৰে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। 7,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰী
পকীঘৰ আৰু প্ৰধানমন্ত্ৰীৰ পকীঘৰ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ যাব ঘৰ নিৰ্মাণ আঁচনিৰ ধনৰাশি। চৰকাৰী ঘৰৰ তালিকাত চাই লওক প্ৰথমতে আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ জব কাৰ্ডটো আপুনি এক্টিভ কৰি ৰাখক, আপোনাৰ বেংক একাউণ্টটো আপুনি এক্টিভ কৰি ৰাখক। যদি এইখিনি কাম আপুনি আগতীয়াকৈ কৰাই নাৰাখে, তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ টকাসমূহত আপোনালোকৰ বেংক একাউণ্টত অসুবিধা হৈ যাব। তাৰপিছত হ'ব পাৰে আপোনাৰ একাউণ্টত টকাটো নহ'ব পাৰে। অতি শীঘ্ৰে লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি যাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মধ্যপ্ৰদেশৰ অশান্তিৰ বাবে ভাৰতত বাঢ়িল ৰন্ধন গেছৰ চিন্তা। উজ্জ্বলা যোজনাৰ গ্ৰাহকলৈ নতুন খবৰ আহি পৰিছে। আপোনাৰ ঘৰত উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে নেকি? তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। ৰাজসাহায্যৰ নিয়ম সলনি কৰিলে চৰকাৰে। নটা নহয়, এতিয়াৰ পৰা বছৰি লাভ কৰিব মাত্ৰ 4টা চিলিণ্ডাৰহে ৰাজসাহায্য। হয়, এটা বেয়া খবৰ আহি পৰিছে। যদি আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহতে আপুনি ৰাজসাহায্যৰ টকা লাভ কৰিছিলে গেছ বুক কৰাৰ পিছতে, কিন্তু এতিয়াৰ পৰা প্ৰতি মাহতে এই টকা নাপাব। বছৰত আপুনি 9টাকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব আৰু 9টাৰ ভিতৰত অকল আপুনি 4টাৰহে ৰাজসাহায্য লাভ কৰিব। বাকীবোৰৰ গেছৰ কিন্তু আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্যৰ টকা জমা নহয়। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী। বছৰৰ প্ৰথম 4টা চিলিণ্ডাৰতহে গ্ৰাহকসকলে পাব 4টাতকৈ ৰাজসাহায্য। কেৱল 4টা চিলিণ্ডাৰতহে ৰাজসাহায্য নিয়মতে লাভ কৰিব বুলি ঘোষণা কৰিছে। পূৰ্বতে 12টাৰ পৰা 9টা, এতিয়া 4টালৈ হ্ৰাস কৰিছে ৰাজসাহায্যৰ চিলিণ্ডাৰ। ধাৰাবাহিকভাৱে হ্ৰাস পাইছে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু অতি শীঘ্ৰে প্ৰতিগৰাকী হিতাধিকাৰী ই-কেৱাইচি কৰিব লাগিব যদি আপোনাৰ ঘৰত ৰাজসাহায্যৰ চিলিণ্ডাৰ আছে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ভূমি বেদখলকাৰীসকল সাৱধান হওক। বেদখলকাৰীৰ বিৰুদ্ধে চলিব মেগা ইভিকশ্যন ড্ৰাইভ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিকোনো সময়ত যিকোনো অঞ্চলত সম্পূৰ্ণভাৱে উচ্ছেদ অভিযান চলাব চৰকাৰে। বিকাশ ভূমি সুৰক্ষা আৰু কৃষিৰ শক্তিশালীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাই ভল্টেজ গুৰুত্বপূৰ্ণ বৈঠক। খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে চলিব বৃহৎ উচ্ছেদ অভিযান। বিগত 5 বছৰত অচিনাকি লোকৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 200 বৰ্গ কিলোমিটাৰ বিশাল ভূমি আৰু উদ্ধাৰ হোৱা ভূমি যাতে পুনৰ অবৈধ দখল নহয় তাৰ বাবে হ'ব কঠোৰ ব্যৱস্থা। শিক্ষা ব্যৱস্থা আৰু শক্তি খণ্ডত গতি আনিবলৈ বিবিলিটি গেপ ফাণ্ডিং ব্যৱস্থাৰ নিৰ্দেশনা। অসমৰ চুকিকোণে থকা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অতি সোনকালে চিনাক্ত কৰাৰ চৰকাৰী হুকুম। আৰু কৃত্ৰিম কেৱল এয়াই নহয়, কৃষিভিত্তিক উদ্যোগসমূহক অধিক শক্তিশালী কৰি তোলাৰ বাবেও প্ৰস্তুত কৰিছে ব্লুপ্ৰিণ্ট। বিশ্বৰ বজাৰত বিক্ৰী হ'ব অসমৰ ফচল, কৃষকৰ আয় হ'ব দুগুণতকৈ অধিক। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ জাননী জাৰি কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভূমিকম্পৰ পিছতে ৰাজ্যত হঠাৎ ডাঙৰ এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3 দিনলৈ অসম উত্তৰ পূবত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। 8 জুনৰ পৰা 12 জুনলৈকে সমগ্ৰ উত্তৰ পূব অঞ্চলতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 50 কিলোমিটাৰ পৰ্যন্ত বেগত বলা ধুমুহাই লণ্ডভণ্ড কৰিব পাৰে ঘৰ আৰু দুৱাৰ। সকলোৱে সাৱধান হওক। যিকোনো মুহূৰ্ততে কৰ্তন হ'ব পাৰে আপোনাৰ অঞ্চলৰ বিদ্যুৎ সংযোগ। ভূমিকম্পৰ পিছতে ৰাজ্যত হঠাৎ ডাঙৰ এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী চাকৰিৰ প্ৰাৰ্থীৰ বাবে বিগ ব্ৰেকিং। সাজু কৰক নথিপত্ৰ। বিতৰণ হ'ল নতুন মন্ত্ৰীসভাৰ দপ্তৰ। প্ৰতিটো বিভাগৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত নতুন অৰ্থনৰ সূচনা হ'ব। প্ৰতিটো চৰকাৰী বিভাগ আৰু এতিয়া নতুন আঁচনি আৰু বৃহৎ নিযুক্তিৰ বাবে সম্পূৰ্ণ সাজু হৈছে। কেবিনেট গঠনৰ পিছতে খালী হৈ থকা পদ পূৰণৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে। শিক্ষা, স্বাস্থ্য, কৃষি আৰু গৃহ নিৰ্মাণ বিভাগত আহি আছে চাকৰিৰ বৃহৎ জোৱাৰ। আৰু পলম নকৰি আজি আপুনি ঠিক ঠাক কৰি লওক আপোনাৰ সকলো নথিপত্ৰখিনি। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ ডিপ্ল'মালৈকে সকলো কাগজ পত্ৰ আপুনি আজি সাজু কৰি ৰাখক। ডিজিটেল মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰশাসনীয় ব্যৱস্থালৈকে সকলোতে হ'ব ব্যাপক নিযুক্তি। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ হিতাধিকাৰীৰ। আৰু পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমীয়া হ'বলৈ মিয়াক নালাগে প্ৰমাণপত্ৰ। কেইবাটাও বৃহৎ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। মিয়া হাড়ে সিমুজিয়ে অসমীয়া, উজনি অসম নহয়, এতিয়াৰ পৰা মিয়া যাব আমেৰিকা আৰু ইংলেণ্ডলৈ।
অসমীয়াৰ পৰিচয় দিবলৈ মিয়াক প্ৰয়োজন নাই প্ৰমাণপত্ৰ মিয়াৰ পূৰ্বপুৰুষ অসমীয়া জনগোষ্ঠীয় লিখিবলৈ হ'লে মিয়া জনগোষ্ঠীয়ে লিখিব কেৱল ইয়াই নহয় মিয়াক লৈ নতুন সপোন মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ অসমীয়া হ'বলৈ মিয়াক নালাগে প্ৰমাণপত্ৰ এনেকুৱাকৈ শ্বেৰমান আলী আহমেদে কৰিছে বৃহৎ মন্তব্য তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কৃষি আৰু আন্তঃগাঁথনি পুঁজিক লৈ লোকসেৱাক মুখপাত্ৰ কৰা হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক আগষ্ট আৰু ছেপ্টেম্বৰত অসমত হ'ব মেগা ষ্টেক হোল্ডাৰ ৱৰ্কশ্বপ আৰু অসমৰ থলুৱা উৎপাদিত সামগ্ৰীক বিশ্বৰ বজাৰলৈ নিয়াৰ বাবে চৰকাৰৰ এতিয়া যুদ্ধকালীন প্ৰস্তুতি আৰু অসমৰ থলুৱা কৃষিজাত সামগ্ৰী পাব গোলকীয় স্বীকৃতি আৰু আহি আছে GI টেগ আৰু কৃষি বিভাগক মুখ্যমন্ত্ৰী স্পষ্ট আল্টিমেটাম থলুৱা সামগ্ৰীৰ GI টেগ সুনিশ্চিত কৰিবই লাগিব আৰু সমগ্ৰ ৰাজ্যজুৰি এতিয়াৰ পৰা কাৰ্যকৰী হ'ব অৰ্গেনিক চাৰ্টিফিকেশ্যন বা জৈৱিক প্ৰমাণীকৰণ আৰু অসমৰ কৃষক আৰু কৃষি উদ্যোগীসকলৰ বাবে মুকলি হ'ব কোটি কোটি টকাৰ পুঁজি মাটিৰ গোন্ধ থকা থলুৱা সামগ্ৰীয়ে লাভ কৰিব আন্তঃগাঁথনি বজাৰ কেৱল খেতি কৰাই নহয় এতিয়াৰ পৰা বিশ্বজুৰি ব্ৰাণ্ডিং হ'ব অসমৰ খিলঞ্জীয়াৰ ফচল আৰু অৰ্গেনিক খেতি কৰা কৃষকৰ বাবে চৰকাৰে আনিছে বিশেষ সুৰক্ষা বিশ্বৰ দৰবাৰত এতিয়া জিলিকিবলৈ সাজু হৈছে অসমৰ প্ৰতিজন কৃষক হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'